জনজাতিকৰণৰ নামত অব্যাহত চৰকাৰী প্ৰবঞ্চনা 6 জনগোষ্ঠীৰ প্ৰসংগত মিথ্যাচাৰ প্ৰকাশ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰলৈ আজি পৰ্যন্ত প্ৰেৰণ নকৰিলে প্ৰতিবেদন ক্ষুব্ধ আতাসু চুতীয়া যুৱ সন্মিলনী অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত ৰাজ্য চৰকাৰৰ মিথ্যাচাৰ পুনৰবাৰ উন্মোচিত হয় কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী দুৰ্গা দাস উইকিয়ে লোকসভাত এক প্ৰশ্নৰ উত্তৰত অসম চৰকাৰে জনজাতিকৰণৰ সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিবেদন নিদিয়া বুলি কৰা মন্তব্যত ওলাই পৰে ৰাজ্য চৰকাৰৰ মিথ্যাচাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হয় তীব্ৰ প্ৰতিক্ৰিয়া ক্ষুব্ধ হৈ উঠে জনজাতিকৰণৰ দাবী কৰা 6 জনগোষ্ঠীয় দল সংগঠন মুখ্যমন্ত্ৰী মহোদয়ক আমি স্পষ্ট কৰি দিছোঁ তেওঁ অক্টোবৰ মাহলৈ কথা নক'ব নালাগে গতিকে ছেপ্টেম্বৰ মাহৰ আগতেই মৰাণ আৰু মটক জনগোষ্ঠীৰ যি প্ৰতিবেদন আচলতে মন্ত্ৰী গোটে প্ৰেৰণ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক অন্যথা কিন্তু আমি হাত সাৱটি বহি নাথাকিম 90 দিনত দিয়া জনজাতিকৰণটো আজি 10 বছৰ সম্পূৰ্ণ হোৱা নাই আমি ইয়াত আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে ডিচেম্বৰৰ ভিতৰত যদি আমাৰ মটক মৰাণ জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে কিন্তু এইবাৰ আমি ৰাজপথৰ আন্দোলন নকৰোঁ আমি বেলেগ পেপাৰ আন্দোলন কৰিম নিশ্চিতভাৱে এটি দুখৰ কথা আচলতে চৰকাৰখনৰ যদি সদিচ্ছা থকা হ'লে নিশ্চিতভাৱে ইয়াৰ ব্যৱস্থাখিনি গ্ৰহণ কৰিলেহেঁতেন কাৰণ আপোনালোক দুখনকৈ মন্ত্ৰী গোট দুবাৰ গঠন কৰিলে কিন্তু আজি পৰ্যন্ত নহ'ল শাসনৰ গাদলৈ অহাৰ প্ৰাক্ষণত মৰাণ জনগোষ্ঠীক অসমৰ 6 জন জনজাতিকৰণ দিম কৰিলে তাৰো ব্যৱস্থা নহ'ল গতিকে চৰকাৰখনে বহু আমাক বঞ্চিত কৰিছে শোষিত কৰিছে আৰু ইয়াৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰে গতিকে এইখিনিক আমি মৰাণ ছাত্ৰ সন্থাৰ ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভাৰ অধিৱেশনতে মন্ত্ৰী গোটে জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিব বুলি মন্তব্য কৰে যদিও আশ্বস্ত হোৱা নাই আহোম চুতীয়াকে ধৰি 6 জনগোষ্ঠীয় লোকসকল প্ৰতাৰণালৈ পৰ্যবেক্ষিত বিজেপি চৰকাৰৰ আশ্বাস বিজেপি চৰকাৰে দিয়া আশ্বাস মতে বাস্তৱত কাম নকৰি জনগোষ্ঠীকেইটাক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে চুতীয়া যুৱ সন্মিলনী অসমে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ৰাজ্য চৰকাৰৰ প্ৰতিবেদন এই ৰাজ্য চৰকাৰৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক আৰু অতি সোনকালে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসম অনাদি অনন্ত কাললৈকে থলগিৰি মানুহৰ কাৰণে সুৰক্ষিত কৰক যে সময় থাকোঁতে যদি আমি একত্ৰিত নহওঁ সময় থাকোঁতে যদি আমি ঐক্যবদ্ধভাৱে আমাক কৰা এই প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিপক্ষে যদি আমি আন্দোলনত অৱতীৰ্ণ নহওঁ তেনেহ'লে অনাদি অনন্ত কাললৈ কিন্তু আমি সদায় এই ভূমিত লাঞ্ছিত হ'ব লাগিব প্ৰতাৰিত হ'ব লাগিব প্ৰবঞ্চিত হ'ব লাগিব তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে চৰকাৰক এই বিষয়ত খৰতকীয়াকৈ ব্যৱস্থা ল'বলৈ আহ্বান চুতীয়া যুৱ সন্মিলনীৰ অন্যথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ বিজেপি চৰকাৰ থলগিৰি খিলঞ্জীয়াৰ বিদ্বেষী চৰকাৰ বিজেপিয়ে কেৱল ভোটৰ ৰাজনীতি কৰে এই অভিযোগ আতাচুৰ সভাপতি বসন্ত গগৈৰ জনজাতিকৰণৰ প্ৰসংগত ৰাজ্য চৰকাৰৰ লেহেমীয়া কাৰ্যত ক্ষোভ আতাচুৰ সভাপতিগৰাকীৰ 5 বছৰ সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিলে জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে কেৱল মাত্ৰ ভোটৰ ৰাজনীতিৰ মাজত আবদ্ধ থাকি কেৱল মাত্ৰ অসমীয়া থলগিৰি ৰাইজক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি এই কথা বতৰাবিলাক তেখেতলোকে নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এখন চৰকাৰক আমি সহযোগ কৰিলোঁ তেখেতলোকক আমি বিশ্বাসত ল'লোঁ আস্থাত ল'লোঁ কিন্তু অতি দুখ হৈ পৰিকল্পনাৰ বিষয় যে এইজন দক্ষ মুখ্যমন্ত্ৰী বুলি হাততে স্বীকাৰ কৰা আৰু নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতলোকে পিছি দিয়ে কেৱল ইমানেই নহয় জনজাতিকৰণৰ আশ্বাসৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আঁকোৱালি লৈছিল 6 জনগোষ্ঠীৰ লোকসকলে কিন্তু সেই মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণ সন্দৰ্ভত পিঠি দিয়াৰ অভিযোগ বসন্ত গগৈৰ এই প্ৰসংগত আতাচু সভাপতিগৰাকীৰ প্ৰশ্ন মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ কিয় প্ৰেৰণ কৰা নাই যে দুখনকৈ মন্ত্ৰী গোটৰ থকাৰ পাছতো আজি পৰ্যন্ত 6 জনগোষ্ঠীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেখেতলোকে দাখিল নকৰিলে ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে এইখন চৰকাৰ যদিও কয় যে খিলঞ্জীয়াক টান কটা এখন চৰকাৰ আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ সদৌ টাইম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে এইখন চৰকাৰ খিলঞ্জীয়া বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰ থলগিৰি বিদ্বেষী এখন চৰকাৰ এইখন চৰকাৰে অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে আৰু মিথ্যাচাৰ আশ্ৰয় কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰিছে যদিহে চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে 26ৰ নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলিও সকিয়নি দিয়ে আতাচুৰ সভাপতিগৰাকীয়ে
ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আগন্তুক বিধানসভাত বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস দিয়ে যদিও সেইমতে বিষয়টো আগবাঢ়িব নে নাই সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। তিতাবৰৰ পৰা চন্দন কলিতা আৰু শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।